ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজৰ কাৰণে যথেষ্ট কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। অৰুণোদয় আঁচনি পইচা বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া প্ৰতিলিপি প্ৰমাণপত্ৰলৈকে চৰকাৰে বহুত কেইটা নতুন গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে, যিকেইটা বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টোত আপুনি এতিয়ালৈকে যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে চাব পাৰে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰথমটো যিটো চৰকাৰে ঘোষণা কৰিছে সেইটো হৈছে অনুকম্পামূলক সাহায্যত মৰণোত্তৰ পৰীক্ষা নিয়ম শিথিল। বানত মৃত্যু ঘটা ব্যক্তিৰ পৰিয়াললৈ 4 লাখ টকা অনুকম্পামূলক সাহায্য। এই ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন নাই। অৰ্থাৎ যিসকল লোক বানত উটি তেওঁলোকৰ মৃত্যু হৈছে বা বানত তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ সদস্যক বা সেই ব্যক্তিজনৰ কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন নাই বুলি চৰকাৰে কৈছে। আৰু তেওঁলোকক চৰকাৰে এতিয়া 4 লাখ টকাৰ অনুকম্পামূলক সাহায্য প্ৰদান কৰিব বুলি কৈছে। দ্বিতীয়টো যিটো পদক্ষেপ চৰকাৰে হাতত লৈছে সেইটো হৈছে নিৰুদ্দেশ ব্যক্তিৰ পৰিয়াললৈ অনুকম্পামূলক সাহায্য। বান পৰিস্থিতিত 30 দিনতকৈ অধিক সময়ৰ বাবে নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে 4 লাখ টকাৰ অনুকম্পামূলক সাহায্য উপযুক্ত প্ৰক্ৰিয়া অনুসৰি তেওঁলোকক এই পইচাটো দিব বুলি কৈছে। অৰ্থাৎ কাৰোবাৰ ঘৰৰ যদি ব্যক্তি 30 দিনতকৈ যদি ওপৰত নিৰুদ্দেশ হৈ থাকে, তেতিয়া ধৰি লোৱা হ'ব যে ব্যক্তিজনৰ সম্ভৱতঃ মৃত্যু হৈছে, যাৰ ফলতো তেওঁলোকক 4 লাখ টকাৰ অনুকম্পামূলক সাহায্য দিব। কিন্তু তেওঁলোকৰ তাৰ ওপৰত প্ৰক্ৰিয়া কিছুমান আছে, সেই প্ৰক্ৰিয়াখিনি কমপ্লিট হ'ব আৰু তাৰপিছতহে তেওঁলোকে পইচাটো লাভ কৰিব। কিন্তু যিসকল লোকৰ মৃত্যু হৈ গ'ল তেওঁলোকৰ ক্ষেত্ৰত ডাইৰেক্টলি চৰকাৰে 4 লাখ টকাৰ সাহায্য প্ৰদান কৰিব বুলি কৈছে। অতিৰিক্ত সাহায্য চৰকাৰে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বানত মৃত্যু হোৱা তথা নিৰুদ্দেশ হোৱা লোকৰ পৰিয়াললৈ অতিৰিক্ত 5 লাখ টকাৰ অনুকম্পামূলক সাহায্য হিচাপেও প্ৰদান কৰা হ'ব বুলি কৈছে। তাৰপিছত উল্লেখ কৰিছে বান প্ৰভাৱিত পৰিয়ালৰ বাবে নগদ সাহায্য। বানত প্ৰভাৱিত 1 লাখৰো অধিক পৰিয়ালক জৰুৰী প্ৰয়োজনীয়তাৰ বাবে এতিয়া 15,000 টকাৰ নগদ সাহায্য দিব বুলি কৈছে। অৰ্থাৎ যিসকল লোকৰ ঘৰত কোনো ধৰণৰ ধৰি লওক মৃত্যু হোৱা নাই বা কাৰো ধৰি লওক একো বোলে নিৰুদ্দেশ হোৱা নাই, কিন্তু তেওঁলোক যদি বানত প্ৰভাৱিত হৈছে, 1 লাখৰো অধিক পৰিয়ালক এতিয়া জৰুৰী প্ৰয়োজনীয়তাৰ বাবে চৰকাৰে 15,000 টকাৰ নগদ সাহায্য প্ৰদান কৰিব বুলি কৈছে। অৰুণোদয় সমৰ্থন চৰকাৰে দিব। অৰুণোদয় 1 আগষ্টত পুনৰ আৰম্ভ হ'ব আৰু চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীৰ বাবে চৰকাৰে এতিয়া আগষ্ট মাহৰ যিটো ৰাখি সেইটো 2500 টকাকৈ দিব বুলি কৈছে। অৰ্থাৎ বাকী যিসমূহ ডিষ্ট্ৰিক্টৰ লোক আছে তেওঁলোকে 1250 টকাকৈ পাব, কিন্তু যিসকল যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু আপোনাৰ চৰাইদেউ হিতাধিকাৰী আছে তেওঁলোকক 2500 টকাকৈ চৰকাৰে আগষ্ট মাহৰ পইচাটো বিতৰণ কৰিব। কিন্তু চৰকাৰক এটাই অনুৰোধ কৰিম যে তেওঁলোকে পাৰিলে 3-4 মাহমানলৈকে যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকক যাতে 2500 টকাকৈ অৰুণোদয় আঁচনি পইচা তেওঁলোকে দিব পাৰে, সেইটো ব্যৱস্থা কৰিলে আৰু বেছি ভাল হ'ব বুলি ভাবোঁ। শিক্ষাকেন্দ্ৰিকো সাহায্য চৰকাৰে দিছে। 1 আগষ্টৰ পৰা গুৰুত্বভাৱে বানপীড়িত জিলাসমূহৰ ছাত্ৰ ছাত্ৰীসকলক তলত দিয়া ধৰণে সাহায্য প্ৰদান কৰা হ'ব। পাঠ্যপুথি অনুদান উচ্চতৰ মাধ্যমিকৰ বাবে 1000 টকাকৈ আৰু স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকাকৈ আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে 5000 টকাকৈ চৰকাৰে দিব বুলি কৈছে। সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ সহায় হ'ব আৰু সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ইউনিফৰ্মো চৰকাৰে এতিয়া দিব বুলি কৈছে। কাৰণ বহুতো ল'ৰা ছোৱালীৰ সম্পূৰ্ণ কিতাপ পত্ৰ, ইউনিফৰ্ম উটি গুচি গ'ল পানীত, কাৰোবাৰ কিতাপ পত্ৰ একদমেই নষ্ট হৈ গ'ল, তেওঁলোকক এতিয়া বিনামূলীয়া পাঠ্যপুথি দিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, আৰু লগতে তেওঁলোকক ইউনিফৰ্মো চৰকাৰে এতিয়া প্ৰদান কৰিব বুলি কৈছে। আৰু উচ্চতৰ মাধ্যমিকৰ বাবে 1000 টকাকৈ চৰকাৰে দিব ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি অনুদানত, আৰু স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকাকৈ আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে 5000 টকাকৈ চৰকাৰে দিয়াৰ কথা উল্লেখ কৰিছে। সিদ্ধান্ত গ্ৰহণ কৰিছে বিনামূলীয়া প্ৰতিলিপি প্ৰমাণপত্ৰক লৈ। বান পৰিস্থিতিত হেৰুৱা বা নষ্ট হোৱা বিদ্যুতনিক নথিপত্ৰৰ প্ৰতিলিপি অৰ্থাৎ ডুপ্লিকেট কপি আবেদনৰ ক্ষেত্ৰত সম্পূৰ্ণ মাচুল এতিয়া ৰেহাই দিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ ধৰি লওক মাৰ্কশ্বিট, চাৰ্টিফিকেট এইবিলাক তেওঁলোকে হেৰুৱাই দিলে, তেওঁলোকক এতিয়া ডুপ্লিকেট কপিৰ যিটো সম্পূৰ্ণ মাচুল সেইটো চৰকাৰে এতিয়া বিনামূলীয়াকৈ দিব বুলি কৈছে। ক্ষতিপূৰণৰ মূল্যায়ন, ঘৰ, পশুধন, মীন পালন আৰু শস্য আদিৰ ক্ষতিৰ মূল্যায়ন 3 আগষ্টৰ পৰা আৰম্ভ হ'ব। মূল্যায়নৰ ভিত্তিত পৰৱৰ্তী সময়ত যোগ্য পৰিয়ালসমূহলৈ আগবঢ়োৱা হ'ব ক্ষতিপূৰণ। অৰ্থাৎ যিসকলৰ ধৰি লওক ঘৰ ভাঙি গৈছে, তেওঁলোকৰ পশুধনৰ মৃত্যু হৈছে, তেওঁলোকৰ মীন পালন কৰিছিলে সেইবিলাক ধৰি লওক পানীয়ে লৈ গুচি গ'ল, শস্য আদি সম্পূৰ্ণ নষ্ট হৈ গৈছে, তেওঁলোকৰ যিসমূহ মূল্যায়ন আছে মানে চৰকাৰে এতিয়া সেইসমূহৰ 3 আগষ্টৰ পৰা তেওঁলোকৰ ঘৰে ঘৰে ধৰি লওক ছাৰ্ভে কৰিব বা জেগাই জেগাই ছাৰ্ভে কৰিব, কিমান মানুহ তাত ক্ষতিগ্ৰস্ত হৈছে, আৰু সেই হিচাপত চৰকাৰে সেই পৰিয়ালসমূহলৈ ধন এতিয়া আগবঢ়া বুলি কৈছে, যিটো তেওঁলোকে মূল্যায়ন 3 আগষ্টৰ পৰা এতিয়া আৰম্ভ কৰিব। তাৰ পৰাহে
তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে কিমানকৈ তেওঁলোকে পইচা বিতৰণ কৰিব। গতিকে চৰকাৰে এতিয়া এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু চাবলৈ গ'লে যথেষ্টকেইটা তেওঁলোকে ভাল সিদ্ধান্তই গ্ৰহণ কৰিছে। কিন্তু চৰকাৰক এটাই মই অনুৰোধ কৰিম ভিডিঅ'ৰ জৰিয়তে যে চৰকাৰে এই যিটো বান আহিছে এই বানটোৰ আচল কাৰণ কি, এইটো কিয় হ'ব পালে আৰু এইটো আগলৈ কেনেকৈ ৰখাব লাগিব সেইটোৰ ওপৰত চৰকাৰে এতিয়া গুৰুত্ব দিয়াটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। বানাক্ৰান্ত ৰাইজেতো পইচা পাতি লাভ কৰিব, কিন্তু এই বানটো যদি অহা বছৰ আকৌ আহে তেনেহ'লে কিন্তু বহুত ডাঙৰ এটা সমস্যা হ'ব অসমৰ কাৰণে। গতিকে তেওঁলোকে ইয়াৰ ওপৰত এতিয়া এনেকুৱা এটা চাইণ্টিফিক ডিচিশ্যন তেওঁলোকে ল'ব লাগে বা চাইণ্টিফিক তেওঁলোকে কিছুমান কৰ্ম কৰিব লাগে, যাৰ ফলত এই ধৰণৰ বানৰ যাতে আকৌ মানুহ মুখামুখি হ'বলগীয়া নহয়। গতিকে লগ পাম মই এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ। গতিকে এইকেইটা আছিলে যে মই দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।